এখন অনুষ্ঠান য'ত 20খনতকৈ অধিক গাঁও আৰু 20,000তকৈ অধিক মানুহ উপস্থিত আছিলে। মানুহ বহিবলৈ 6,000তকৈ অধিক চেয়াৰ পাতি দিয়া হৈছিলে। কিন্তু ক'ত হৈছিলে ইমান ডাঙৰ আৰু ধুনীয়া অনুষ্ঠানটো বঢ়িয়াকে জনাই আছো, চাই থাকিব। তো ভাই লোক, ৰাতিপুৱা 7টা বজাত ভাগিনীক লৈ গ'লো কলেজত, আৰু কলেজত গৈ কিনে চাওঁ পতাকা উত্তোলন কৰিব। গতিকে অলপ সময় ৰৈ দিলো আৰু পতাকা উত্তোলন কৰাৰ পিছত লগে লগে আহি গ'লো। আহি কেনে আনায়া আৰু চেমিক লৈ কেনে গুচি গ'লো আনায়াহঁতৰ স্কুলত। আৰু আনায়াহঁতৰ স্কুলত আজি বহুত ধুনীয়া এটা প্ৰগ্ৰাম আছিলে। মানে ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে ক্লাছ নাৰ্চাৰী, UKG, LKGৰ ষ্টুডেণ্টখিনিক ফ্ৰীডম ফাইটাৰ সাজিব দিছিলে। আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান হৈছে, যেনেকুৱা বিভিন্ন ধৰণৰ ডান্স, ড্ৰামা, গান ইত্যাদি হৈছে। লগতে পেৰেডো হৈছিলে। আৰু আজি ইমান গৰম দিছিলে, মানে গৰমত যিসকলে পেৰেড কৰিছে আৰু যিসকলে ডান্স ড্ৰামাত পাৰ্টিচিপেট কৰিছিলে তেওঁলোকে মানে বহুত বেছি কষ্ট পাইছে। সঁচাকৈ কৈছোঁ, মানে বহুত বেছি গৰম দিছিলে। বাৰু এই গৰমত আজি আৰু এটা ঠাইত যাব লগা আছিলে। গতিকে গাড়ীত বহি ফুল AC দি কেনে মই আৰু ৰফিকুল ভাই ওলাই গ'লো সেই ঠাইখনলৈ। আৰু সেই ঠাইখিনি পোৱাৰ আধা কিলোমিটাৰমান আগৰ পৰাই মানুহ আৰু গাড়ীৰ তামাম ভিৰ চাবলৈ পালোঁ। বাৰু ফাইনেলি আহি পালোঁ সেই ঠাইখিনিলৈ। আৰু এই ঠাইখিনিৰ নাম হৈছে চেঁচাপানী। আৰু চেঁচাপানী হৈছে গোৱালপাৰা জিলাৰে এটা পাৰ্ট। আৰু আজি ইয়াতে স্বাধীনতা দিৱস উপলক্ষে চেঁচাপানী আঞ্চলিক স্বাধীনতা দিৱস উদযাপন সমিতিৰ ফালৰ পৰা এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে। আৰু গুলচান ভাইটিৰ পৰা শুনিব পৰা মতে ইয়াতে প্ৰায় 20খনৰো অধিক গাঁও আৰু বিভিন্ন জাতি জনগোষ্ঠী মিলি পেলাই 20,000ৰো অধিক মানুহ একলগ হৈ কেনে স্বাধীনতা দিৱস উদযাপন কৰে। আৰু এই গ্ৰেণ্ড অনুষ্ঠানত বহুতো বিশিষ্ট ব্যক্তিৰ লগতে মোকো ইনভাইট কৰাৰ বাবে চেঁচাপানী আঞ্চলিক স্বাধীনতা দিৱস উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই অনুষ্ঠানখন যে ইমান ডাঙৰ লেভেলত হয় মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। গতিকে ইয়াতে আহি কেনে মানে মই কি ক'ম আৰু, মোৰ বহুত বেছি ভাল লাগি আছে। আৰু এই অনুষ্ঠানখন মই কেতিয়াও পাহৰিব নোৱাৰিম, কাৰণ ইয়াতে সৰু ডাঙৰ, জাতি ধৰ্ম, ধনী দুখীয়া একো নাছিলে। সকলোৱে মিলি একলগ হৈ কেনে স্বাধীনতা দিৱস উদযাপন কৰিছে। আৰু ইয়াৰে ভলেণ্টিয়াৰ বা শ্ৰমদাতাসকলৰ যদি কথা কওঁ, তেতিয়াহ'লে প্ৰত্যেকজনে ৱেল এডুকেটেড আৰু বিহেভিয়াৰো বহুত বেছি ভাল আছিলে। বাৰু অনুষ্ঠানখনত 1 ঘণ্টামান সময় পাৰ কৰাৰ পাছত যেতিয়া যাব ওলালো, তেতিয়া লগ পালোঁ কিছুমান অনুৰাগীক। আৰু এইখিনি সময় হৈছে এজন কণ্টেণ্ট ক্ৰিয়েটৰৰ কাৰণে আটাইতকৈ মূল্যৱান সময়। কাৰণ এজন কণ্টেণ্ট ক্ৰিয়েটৰেহে ভালকে বুজি পায় যে এই সময়খিনিৰ কাৰণে তেওঁলোকে কিমান কষ্ট কৰে। বাৰু এতিয়া সকলোকে মাতবোল দি কেনে ইয়াৰ পৰা যাব ওলালো। আৰু ইয়াৰ পৰা গৈ কেনে আমি যাম টুক্ৰেশ্বৰী মন্দিৰৰ অপজিটত এটা নতুনকৈ ৰেষ্টুৰেণ্ট খুলি আছে। ৰেষ্টুৰেণ্টখন আপোনালোকক দেখুৱাই আছোঁ। তো গৈ আছোঁ এতিয়া টুক্ৰালৈকে, আৰু বাটত আহিল বহুত জোৰে বৰষুণ। বাৰু ফাইনেলি আহি পালোঁ টুক্ৰেশ্বৰী মন্দিৰৰ অপজিটত অৱস্থিত জ্যোতি নামৰ ফেমিলি ৰেষ্টুৰেণ্টলৈকে। আৰু এইফালে আছে এই ৰেষ্টুৰেণ্টখনৰ অনাৰ পুলিন্দা, আৰু এইফালে আছে বৌ, আৰু লগতে আছে ভাৰ্গৱ। আৰু আপোনালোকে যদি কেতিয়াবা টুক্ৰেশ্বৰী মন্দিৰলৈকে আহে তেতিয়াহ'লে নিশ্চয় এই ৰেষ্টুৰেণ্টখনত সোমাই যাব, বা আপোনালোকে যদি কৃষ্ণাই দুধনৈলৈকেও যায় তেতিয়াহ'লে ইয়াতে সোমাই যাব। সঁচাকৈ বহুত বেছি ভাল পাব। ধন্যবাদ।